আমাৰ ফালৰ পৰা যদি ষ্টাৰ্ট নকৰোঁ আমি যদি বেলেগক ক'বলৈ যাওঁ বোলে আপুনি হেলমেট পিন্ধক তেতিয়া আমাক উলিয়াই দিব আপুনিতো নাই আপুনি নিপিন্ধে আপোনাৰ ফটো আছে আমাৰ ফালৰ পৰা ষ্টাৰ্ট ইমানে হেভি ড্ৰিংক কৰিছে মই ইয়াত বস্তুবিলাক 294 ওলাইছে 294 মানে এটা চুলে খাইছে এটা ফুল যদি গাড়ী চলাই তেওঁ মানসিক স্থিতি একদম হেৰি সেইটো কণ্ট্ৰল কৰিবলৈ হ'লে সেইটো পুলিচ চাৰ্কল অফিচাৰ আমি ল'ব যিটো ৰাস্তাৰ ছাইডত যিটো ছাইড বাম্পছ লগাব লাগে যিটো এটা লগাই ৰাস্তাৰ ছাইডত গাড়ীখন গুচি নাযাবলৈ আৰু গুচি গ'লেও যাতে মানে গাড়ীখন তাতে ৰৈ যায় সেইটো নাছিলে কৈছে SP ছাৰ আৰু DC ছাৰ আহিছিলে আহি পেলাই সেইখিনি কথাই পাতিলে সেইখিনি এডমিনিষ্ট্ৰেটিভ লেভেলত সেইখিনি কাম হৈ আছে সেইখিনি হৈ থাকিব কিন্তু ছেফটিটো আমাৰ দুফালৰ পৰা বা এডমিনিষ্ট্ৰেটিভ লেভেলৰ পৰা এটা আমাৰ ছাইডৰ পৰা আমি কি কৰিব পাৰোঁ সেইটোত মই দুটা পইণ্ট মই ক'ম এটাটো হেলমেট আৰু এটা ছিট বেল্ট এই দুটা খুব মানে ইম্পৰ্টেণ্ট আমাৰ ছেফটিৰ কাৰণে আমাৰ হেলমেট পিন্ধি বাইক চলোৱা আমাৰ হেবিটটো নাই যদিও আমি জানো যে হেলমেট পিন্ধিলে আমাৰ ছেফটি আছে কিন্তু আমাৰ হেবিটটো নাই কাৰণে আমি নিপিন্ধোঁ আৰু নিপিন্ধাৰ কাৰণে কেতিয়াবা এনেকুৱা হয় সৰুকৈ পৰিলেও মানুহে অলপ মাথাত দুখ পাই পেলাই বেছি ইনজিয়ৰ্ড হৈ যায় আৰু ছিট বেল্ট নলগোৱা কাৰণটো সেইটোতো হেবিট নাই আৰু সেইটো লগালে কি হয় কেতিয়াবা যিটো আমাৰ এয়াৰ বেগছ থাকে আজিকালি নতুন গাড়ী এয়াৰ বেগটো নুখোলে ছিট বেল্ট নলগালে তো কেতিয়াবা সেই অলপ ইম্পেক্টতে বহুতখিনি ইনজিয়ৰ্ড হৈ যায় মানুহ আমি নাকাত বহুত ফাইন কাটো হেলমেটত ছিট বেল্টত মানুহে ৰৈ দিয়ে 1 ঘণ্টা 2 ঘণ্টা বাইক মানুহে চলাই পেলাই সেই পাৰ নহয় আমাৰ আগেদি 1 ঘণ্টা 2 ঘণ্টা ৰৈ পেলাই আমি যেতিয়া তাৰপৰা গুচি আহিম তাৰপৰা মানুহখিনি গুচি যায় সেইটো কেলৈ হৈছে কাৰণ আমাৰ হেবিট নাই মানে হেলমেট পিন্ধি পেলাই বাইক চলোৱা সেই হেবিটটো আমি আনিব লাগিব আমাৰ মাজত আৰু সেই হেবিটটো কেনেকৈ আনিব সেইটো আপোনালোকে আনিব লাগিব আপোনালোকে যেতিয়া আপোনালোকৰ গাঁৱত বা য'ত আপোনাৰ চিনাকি থাকিব হেলমেট নিপিন্ধি বাইক চলাব তেওঁলোকক ক'ব লাগিব যে হেলমেটটো পিন্ধি লওক যে এনেকুৱাকৈ চলাব নালাগে হেলমেটটো পিন্ধি লওক এদিন নুশুনিব 2 দিন নুশুনিব 3 নম্বৰ দিনাখনৰ পৰা তেওঁলোকেও মানে বুজা হ'ব বস্তুটো জিলা আয়ুক্তৰ নিৰ্দেশ অনুযায়ী মৰাণত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত উপস্থিত মৰাণ ৰাজচক্ৰ বিষয়া মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অংশগ্ৰহণ ডিব্ৰুগড় জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ প্ৰাংগণস্থিত VDP ভৱনত মৰাণ ৰাজচক্ৰ বিষয়া মেৰী ৰাছলুনৰ সভাপতিত্বত পথ সুৰক্ষা সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হয় সভাত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ খোৱাং থানাৰ আৰক্ষী বিষয়া সমাজকৰ্মী পবিত্ৰ চুতীয়া খগেন ভৰালী পদ্ম বৰা VDP মিলু খান জাহিৰ খান বিভিন্ন গাঁৱৰ গাঁও প্ৰধান VDP সদস্যসকল উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ল'বলগীয়া পদক্ষেপৰ বিষয়ে পৰামৰ্শ আগবঢ়ায় সকলো গাঁও প্ৰধান আৰু VDP সদস্যসকলক নিজৰ অঞ্চলত পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ সভাই আহ্বান জনায় ডিব্ৰুগড় DC ছাৰৰ নিৰ্দেশৰ মৰ্মে আজি ৰোড সেফটিৰ ওপৰত মিটিং সভাখন পতা হৈছে মৰাণ থানাত আৰু এই মিটিংখনত উপস্থিত হৈছে সকলো মৰাণ চাৰ্কলৰ আণ্ডাৰত পুলিচ আৰক্ষী বিষয়া VDP এণ্ড গাঁও প্ৰধানসকল আজি মিটিংখনত সিদ্ধান্ত লোৱা হৈছে সকলো গাঁও প্ৰধান আৰু VDP লগত পুলিচ আৰু পুলিচ প্ৰশাসন আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন মিলি কেনে এটা ড্ৰাইভ প্ৰত্যেক নিজ এলেকাত নিজ এৰিয়াত ড্ৰাইভ ৰোড ছেফটিৰ ওপৰত ড্ৰাইভ হ'ব আৰু লগত কলেজবিলাকতেও ড্ৰাইভ ৰোড ছেফটিৰ ওপৰতে এৱেৰনেছ আৰু ড্ৰাইভখিনি কৰা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে প্ৰত্যেক মৰাণ অঞ্চলবাসী চিটিজেন্সবিলাকক সেইটো জনোৱা হ'ল যে আপোনালোকে সকলো ৰোড ছেফটিৰ ওপৰতে আপোনালোকে গুৰুত্ব দিব যাতে 2 হুইলাৰ চলালে হেলমেট পিন্ধিব লাগে আৰু নিজৰ প্ৰাণটো নিজৰ হাততে আছে ফেটেল এক্সিডেণ্টছবিলাক বহুতখিনি মৰাণ অঞ্চলতে হৈ আছে যাতে সেইখিনি কমাবলৈ কাৰণে জিৰ' ৰেট কৰাবলৈ কাৰণে যাতে আপোনালোকে সকলো আমাৰ প্ৰশাসনক মানে সহায় কৰে আৰু আপোনালোকে পাৰ্টিচিপেট কৰে যাতে মানুহবিলাকক মানে সেই এৱেৰনেছখিনি মেছেজখিনি যাতে ৰিচ আউট
কৰিব পাৰোঁ আপোনালোকে সহায় কৰিব বুলি মই আহ্বান জনাইছোঁ আজি মিটিঙত NSDCL-ৰ অফিচাৰ্ছখিনিও মাতা হৈছে যেনে তেওঁলোকক মানে দায়িত্ব দিয়া হৈছে যে ৰোডত বহুতখিনি চাইনেজখিনি য'ত আমাক লাগে সেইখিনি চাইনেজবিলাকৰ লগাব লাগে বুলি তেওঁলোকক দায়িত্ব দিয়া হৈছে তেওঁলোকে সেইখিনি মানে কৰি দিম বুলিও কোৱা হৈছে তেওঁলোকৰ তৰফৰ পৰা